পোনপ্ৰথমতে অসম আৰক্ষীক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যিহেতু একালৰ তেখেতে ছাত্ৰ সন্থাৰ সম্পাদকৰ এটা ইমান গধুৰ পদ লৈ অসমৰ জনসাধাৰণৰ হৈ তেখেতে মাত মাতি আহিছে আৰু জনসাধাৰণৰ ছাত্ৰ ছাত্ৰীৰ বহুত উপকৃত কৰিছে তেখেতে। আৰু তেখেতৰ কিবা দুৰ্ভাগ্য আছিলে, কিন্তু প্ৰাক্তন সম্পাদক হিচাপে তেখেতে দুলীয়াজানৰ স্থানত বহুত তেখেতে কাম কৰি থকা আমি সংবাদ মাধ্যমত দেখা পোৱা গৈছে যে শংকৰজ্যোতি বৰুৱাক অসম পুলিচে যি ধৰণে আচলতে বৰ্বৰতা কৰি হাতত হানকাপ লগাই লৈ যোৱাটোত আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে। কিন্তু এটা কথা খুব দুখ লাগিছে যে সেই সময়ত যিটো আমি ভিডিঅ' ফুটেজ দেখা পাইছিলোঁ সংবাদ মাধ্যমত হওক বা আপোনাৰ ছ'চিয়েল মিডিয়াত আমি যিটো দেখা পাইছিলোঁ, সেই সময়ত শংকৰজ্যোতি বৰুৱাই কিন্তু সেই স্বত্বাধিকাৰীক কোনো কাৰণে তেখেতে অশ্লীল ভাষাৰে বা তেখেতে কোনো দম দিয়া নাছিলে, কিন্তু আমি সেইটো ভিডিঅ'ত দেখা পোৱা গৈছে। আৰু কেতিয়া ভিডিঅ' আৰু ফটোৱে মিছা কথা নকয়, কিন্তু শংকৰজ্যোতি বৰুৱাক যিটো চক্ৰান্ত কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিছে, হাতত হেণ্ডকাপ লগাই যে চুচুৰাই লৈ গৈছে, সেইটো আমি আমাৰ অসমীয়া যুৱক হিচাপে আমি অসম পুলিচক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। সেইটো খুব দুখৰ কথা, লাজ লগা বিষয়। যদি এফআইআৰ খনত যদি নামটো উল্লেখ কৰা নাছিলে, অসম চৰকাৰ অসম পুলিচে কিয় হেণ্ডকাপ লগাই তেখেতক জেল হাজতলৈ লৈ গৈছে, কিয় কাৰণে আজি পৰ্যন্ত এৰি দিয়া নাই? অসমৰ জনসাধাৰণে অসমৰ যিমান সংগঠন আছে সকলো সংগঠনে ধিক্কাৰ আৰু গৰিহণা জনাইছে আৰু অতি শীঘ্ৰে তেখেতক মানে জেলৰ পৰা উলিয়াই দিবৰ কাৰণে চবে আহ্বান জনোৱাৰ পিছতো কোনো কাৰণে এতিয়ালৈকে মানি লোৱা নাই, কোনো কৰা নাই। কিন্তু আজি দেখা পোৱা গৈছে বীৰ লাচিত খানাৰ শৃংখল চলিহা ককাইদেৱে যি ধৰণে জাতিৰ কাৰণে, জাতিৰ প্ৰেমৰ কাৰণে, যি জাতিৰ অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে যি তেখেতে চেষ্টা কৰিছে, তেখেতে সেইকাৰণে এজন অসমীয়া যুৱকক যি অত্যাচাৰ কৰিছে, সেই অত্যাচাৰ যে আজি দুলীয়াজান যি বন্ধ তেখেতলোকে ঘোষণা কৰিছে, সেই বন্ধস্থলীলৈ গৈ থকাৰ অৱস্থাত যি মৰাণৰ যি পুলিচ আৰক্ষীয়ে তেখেতলোকক ধৰি পেলাই যি জেললৈ বা থানাত বহুৱাই থোৱা কথাটো আমি অসমীয়া যুৱক হিচাপে সেই প্ৰশাসন বিষয়াসকলক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু এই বিষয়টো মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে এজন প্ৰাক্তন সম্পাদক এজনক এনেধৰণে নিয়াটোত তেখেতেও দুখ প্ৰকাশ কৰিছে। তেখেতে হেণ্ডকাপ লগাই যে কৰিছিলে, হেণ্ডকাপটো যি এৰাই দিবৰ কাৰণে ক'লে বা আঁতৰাই দিছে, কিন্তু আজি পৰ্যন্ত জেলৰ পৰা কিয় তেখেতক কেলৈ ৰিলিজ দিয়া নাই? ৰিলিজ নিদিয়া কাৰণ ইয়াত কি আছে? ৰহস্য আছে ইয়াত। চাওক, সেই কথাটোৱে ক'ব বিচাৰিছোঁ। এতিয়া বৰ্তমানৰ চৰকাৰখনৰ যি মানে চলি আছে, মইনো কি ক'ম, অসমৰ ৰাইজে জনসাধাৰণে সকলোৱে গম পাইছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো যে খুলি দিছে, এইটোতো আৰু আশ্চৰ্যজনক বিষয়। সেইকাৰণে মই এটা কথা আহ্বান জনাইছোঁ, আজি যে বীৰ লাচিত খানাৰ দৰে সংগঠন, বহু সংগঠনৰ নেতাক যি আচলতে আজি ধৰি পেলাই তেখেতলোকে যে থানালৈ বা পুলিচত আপোনাৰ জেললৈ যি প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে, ইয়াৰ আমি এজন অসমীয়া যুৱক হিচাপে, এটা সংগঠনৰ নেতৃত্ব লোৱা এজন সচেতন নাগৰিক হিচাপে, সংগঠনৰ নেতা হিচাপে আমি ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে আমাৰ শংকৰজ্যোতি বৰুৱাক, বীৰ লাচিত খানাৰ শৃংখল চলিহাক দৰে ব্যক্তি যিসকলক আচলতে তেখেতলোকে জেললৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে, যি বুদ্ধি লগাই আছে, যি চক্ৰান্ত চলাইছে, সেইখিনিৰ পৰা তেখেতলোকক বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। অসমত বহিৰাগত বনিয়াই ইনকাম কৰিব, অসমীয়া যুৱকে অসমৰ জনসাধাৰণৰ হৈ কাম কৰি থকা ব্যক্তিক তেখেতলোকে টেক্স দিবই লাগিব। আৰু সেই টেক্স বিচাৰি যোৱা নাছিলে, সেইদিনাখনি টেক্স বিচাৰি যোৱা নাছিলে। তাত যিখিনি আচলতে কুকাণ্ড চলি আছিলে, সেই কাণ্ডবিলাকৰ বিষয়ে বা সেইদিনাখনি শংকৰজ্যোতি বৰুৱা যোৱা নাছিলে। এই শংকৰজ্যোতি বৰুৱাৰ যি ৰাজনীতি ষড়যন্ত্ৰ কৰি পেলাই যি ষড়যন্ত্ৰ ৰচিছে, সেইকাৰণে আমি ধিক্কাৰ গৰিহণা জনাইছোঁ। আৰু এইগৰাকীয়ে যি নাটক কৰি আছে, ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছে, সেই নাটক অনা অসমীয়া বন্ধ কৰিব লাগিব। অসমত থাকিলে, অসমৰ জলবায়ু হাৱা বতাহ খাই যদি থাকিবলৈ অসমীয়া হৈ যদি থাকিব মন আছে, ফুলান গামোচা ল'ব লাগিব, চাদৰ মেখেলা পিন্ধিব লাগিব, অসমীয়া সাজ পোছাক পিন্ধিব লাগিব, অসমীয়া ভাষা ক'বলৈ শিকিব লাগিব, অসমীয়া স্কুলত পঢ়িব লাগিব, তেতিয়া আমি অসমীয়া বুলি ক'ম। যদিহে আপোনালোকে অসমীয়া নকয়, আপোনালোকে অসমীয়া চাদৰ মেখেলা গ্ৰহণ নকৰে, আপোনালোকে অসমীয়া স্কুলত পঢ়িবলৈ চিন্তা নকৰে, আপোনালোকে বিহুত চুৰিয়া চাদৰ পিন্ধিবলৈ কিয় চেষ্টা নকৰে? অনা অসমীয়া বুলি ক'বই, আপোনালোক কিয় নক'ব? অসমত বসবাস কৰিছে অসমীয়া ৰাইজক টেক্স দিবই লাগিব। অসমৰ সকলো সংগঠনক টেক্স দিবই লাগিব। কিয় দিব লাগিব? অসমৰ জনসাধাৰণে ৰাইজৰ কাম কৰি আছে সংগঠনসমূহে। এই মই সকলো সংগঠনৰ প্ৰতিকে স্পষ্ট কথা, আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ মই কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মই ৰেব হাজৰিকা হিচাপে কৈছোঁ যে প্ৰাক্তন ছাত্ৰ নেতা আমাৰ শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। বীৰ লাচিত খানা শৃংখল চলিহাক মানে আপোনাৰ এৰিবলৈ আপোনাৰ আহ্বান জনাইছোঁ।
যদিয়ে নহয় অসমৰ যিমান সংগঠন আছে সকলো সংগঠনে ইয়াৰ ওপৰত কিন্তু জংগী আন্দোলন গঢ়ি তুলিব। চাওক, মই ব্যক্তিগত হিচাপে মই ছাপোৰ্ট কৰিম অসমীয়াৰ সমাজ জীৱনৰ অসমীয়াৰ হৈ যে মাত মাতিবৰ কাৰণে যে আজি উৰেটো জীৱন প্ৰায় ৩৬টা বছৰ এতিয়া ৩৫টা বছৰ সংগঠনৰ নামত ৰাইজৰ নামত যেতিয়া আমি উচৰ্গা কৰিছোঁ আৰু কেইটা দিন জীয়াই থাকিম অসমীয়া সমাজ জীৱনৰ কাৰণে অসমীয়া জাতিৰ কাৰণে কাম কৰিবলৈ আমি বাধ্য আছোঁ, প্ৰস্তুত আছোঁ। মই সমৰ্থন কৰিম। জিলাৰ সভা হয়, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মই গোলাঘাট জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে সৰ্বপ্ৰথমে মই দায়ী অসম আৰক্ষীক জনাইছোঁ। কাৰণ তেওঁলোকে নিজৰ স্ব ইচ্ছাৰে যাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লাগে তেখেতৰ কাৰণে আচলতে ভয় কৰে, মোৰ বোধে আচলতে ভয় কৰে। সেইকাৰণে সেই চাহানী বোলা ছোৱালীজনীক আজি তেতিয়ালৈকে এৰেষ্ট নকৰিলে, মানে কৰিছে যদি বহুত লেট হ'ল। কিন্তু যি অনা অসমীয়া ব্যক্তি যি সৎ কথা কয়, আমি যদি সৎ কথা ক'ব যোৱাতে মানে ভুল হ'ল। আৰু তেখেতসকলে আমাৰ জাতীয় যি নেতা তেখেতসকলকে আচলতে নিজৰ ঘৰত মানে আচলতে বাঘ হয় তেনেকুৱা কথা এটা আছে। অসম আৰক্ষীয়ে নিজৰ ল'ৰাকহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হয়, আটাইতকৈ দুখৰ বিষয় সেইটোৱে। চুমি বৰা ওলাই আহোঁতে এনেকুৱা মুচন্দাত আহিছে, একদম ধুনীয়া চশমা পিন্ধি হাত ঘড়ী লগাই এনেকৈ লাগে যে কোনোবা মানে ফুৰিবলৈ যোৱা নিচিনাহে মানে অনুভৱ হৈছে। আৰু এই যি জাতিৰ কাৰণে মাত মতা, আচলতে জাতিৰ কাৰণে মাত মতাটোৱে ভুল হৈছে। জাতিৰ কাৰণে মাত নামাতি ঘৰত শুই থাকিলে চাগে অসম আৰক্ষীয়ে আচলতে ফুলাম গামোচা দিব। আৰু এই যে কৈছে ফ্ৰী মে খানে वाला है, हम लोग फ्री में खाने वाला नहीं है, आप लोग है। ইহঁতৰ ইয়াত দাদাগিৰি নচলিব, ইয়াত অনা অসমীয়াৰ দাদাগিৰি চলিব। এইটো স্পষ্ট কথা। এইটো উজনি অসমে জ্বলিছে নহয়, গোটেই অসম জ্বলিব যদিহে শৃংখলচৰীয়া হৰ কুমাৰ গগৈ আৰু আমাৰ প্ৰাক্তন যি আছু নেতা যদি মুকলি কৰি নিদিয়ে গোটেই অসম জ্বলিব। এইটো মই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ হৈ কথা দিছোঁ।